টিয়কৰ কাকজানত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাঞ্জীৰ্ণ ৰূপে এতিয়া দুৰ্ভোগ ভোগাইছে সাধাৰণ জনতাক। বিগত 10টা বছৰে সম্পূৰ্ণ হৈ নুঠিল ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম। অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা পথত এজাক বৰষুণতে সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতিৰ। আমি আজিৰ পুৱাৰ ভাগৰ পৰিৱেশ সেই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। এনেধৰণেই মূল পথছোৱা যি পথছোৱা আচলতে উজনি নামনিৰ একমাত্ৰ যোগাযোগৰ সম্বল, সেই পথছোৱা এনেধৰণে জৰাজীৰ্ণ হৈ আছে। আৰু এয়া কেৱল আজিৰ পৰিৱেশ বুলি নহয়, বিগত 10টা বছৰে এই পথছোৱা কোনো ধৰণৰ আচলতে উন্নতি হোৱা নাই। প্ৰত্যেকটো বাৰিষাৰ পূৰ্বে কিছু তৎপৰতা দেখিবলৈ পোৱা যায়, কিন্তু সেই তৎপৰতা আচলতে বাৰিষাৰ সময়তহে গ্ৰহণ কৰা হয়, যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে দুৰ্ভোগ ভুগিবলগীয়া হয় সাধাৰণ জনতা। এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক ৰিজু কুমাৰ শইকীয়াই। 2014 পৰা আৰম্ভ হোৱা এটা প্ৰকল্প আৰু আজি 2024 চন আৰু এই 24 চনত প্ৰায় 10টা বছৰ অতিক্ৰম হ'ল। উজনিৰ যি চাৰি লেনযুক্ত যি পথৰ সম্প্ৰসাৰণৰ কাম ইতিমধ্যে NHIDCL তত্বাৱধানত আৰম্ভ হৈছিল। সেই কামৰ আচলতে শেষ কেতিয়া হ'ব সেয়া এতিয়া আচলতে কাৰো হাতত সেই প্ৰশ্নৰ উত্তৰ নাই। কি কেন্দ্ৰীয় চৰকাৰ, কি ৰাজ্য চৰকাৰ, কাৰো হাতত উত্তৰ নাই। আৰু তাৰ বিপৰীতে দেখা গৈছে যে বাৰিষা হোৱাৰ লগে লগে এজাক মাত্ৰ বৰষুণতে এই চাৰিখেৰীয়া পথৰ কাষৰ যিসকল নাগৰিক, সেই নাগৰিকসকলে জমৰ যন্ত্ৰণা ভোগ কৰিব লগা হয়। আৰু পথ নিৰ্মাণৰ বাবে যি পৰিকল্পনা কৰিব লাগিছিল ঠিকাদাৰ প্ৰতিষ্ঠানসমূহে, সেই পৰিকল্পনা নকৰাকৈ, কোনো ধৰণৰ পৰিকল্পনা নকৰাকৈ মতালিৰে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম অব্যাহত ৰখাৰ বাবে আচলতে এনেধৰণৰ জমৰ যন্ত্ৰণাৰ সন্মুখীন হ'ব লগা হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ টিয়কৰ কাকজান দগাঁৱৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত। মোৰ সহযোগীয়ে দেখুৱাইছে যে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ যি অপৰিকল্পিতভাৱে বিজ্ঞানসন্মত নোহোৱাকৈ নিৰ্মাণ কৰাৰ বাবে আচলতে এনেধৰণৰ এজাক বৰষুণে, কালি সন্ধিয়া অহা এজাক বৰষুণত আচলতে এনেধৰণৰ পথটোৱে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছিল। আৰু যাৰ ফলত ইতিমধ্যে মোৰ সহযোগীয়ে দেখুৱাইছে পথৰ কাষতে এখন গাড়ী এনেদৰে আবদ্ধ হৈ পৰিছে, যাৰ বাবে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। আৰু এই অঞ্চলৰ এই স্থানীয় যিসকল ৰাইজ আছে, পথৰ কাষৰ যিসকল ৰাইজ আছে, তেওঁলোকে আচলতে জমৰ যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। এজন নাগৰিক আছে, মই তেওঁৰ কাষলৈ যাব। কি ক'ব? ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প এটা কেন্দ্ৰীয় প্ৰকল্প, এই প্ৰকল্প 10টা বছৰে আজিও সম্পূৰ্ণ হৈ নুঠিল, যাৰ বাবে আচলতে অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হয় প্ৰতি বাৰিষা অহাৰ প্ৰাক মুহূৰ্ততে। আপুনি এই কথাখিনি কৈছে কেমেৰাৰ সন্মুখত, কিন্তু এইটো অসম চৰকাৰে বা ভাৰত চৰকাৰে এইটো বুজি পাইছেনে নাই তেখেতসকলে? মই কি ক'ম আৰু তাৰ ক্ষেত্ৰত আপুনি চাওক, আজি 10 বছৰে এই টিয়কৰ পৰা ধৰি আপোনাৰ লাডগড় চাৰিআলিলৈকে এই ৰাস্তাটো কি অৱস্থা হৈছে। আৰু আজি চাওক, আজি 10 দিনমানৰ আগৰ পৰা এই ৰাস্তাটো বৰষুণ দিছে। তেখেতসকলে ইয়াত কাম কৰিবলৈ, মানে এই বাৰিষা ছিজনত আহি পেলাই কাম কৰিবলৈ আহিছে। আৰু এটা 2 নম্বৰ কথা, এটা বিৰাট ভুল কাম এটা কৰিছে তেখেতসকলে। এই ৰাস্তাটো বনাবৰ কাৰণে তেখেতসকলে কি কৰিছে, বাহিৰৰ কোম্পানীক নিদিয়ে। কাৰণ কিন্তু বাহিৰৰ কোম্পানীক দিলে আমাৰ অসমৰ, উজনি অসমৰ কিছুমান দুষ্নীতিকাৰী আছে, তেখেতসকলে ঠিকাদাৰবিলাকক পইচা বিচাৰে, সেইকাৰণে বাহিৰৰ কোম্পানীবোৰ আহিব নিবিচাৰে। মই চিধা কথা কোৱা মানুহ। আৰু আপুনি চবচে এটা দুখৰ বিষয়, আপুনি এতিয়া চাওক, এই ৰাস্তাটো বনাইছে প্ৰায় 12 ফুটমান হ'ব। এই ৰাস্তাটো তেখেতসকলে ক্লিয়াৰ নোহোৱাকৈ নতুনকৈ এতিয়ালৈকে 4টা কোম্পানী আহি গ'ল। এই 4টা কোম্পানী আহি যোৱাৰ পাছত আপোনাৰ এতিয়া নতুনকৈ যিটো কোম্পানী এটা আহিছে, তেখেতসকলে এইটো চলাওঁতে এটা ৰাস্তা ক্লিয়াৰ কৰি নোলোৱাকৈ তেখেতে সেই কালভাৰটো খান্দিলে। আপুনি এইফালে দেখুৱাওক, কেমেৰামেন আপুনি এইফালে দেখুৱাওক, এই ৰাস্তা কোনোফালে নাই। এই 12 ফুট ৰাস্তা নেশ্যনেল হাইৱেত এতিয়া কিয় অহা যোৱা কৰিব পাৰে? ধন্যবাদ জনাইছোঁ এইগৰাকী ক্ষুভিত ব্যক্তি আৰু যিজনে। হয়, ৰিজু কুমাৰ শইকীয়া এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।